ৰাজ্যবাসীৰ মাজত হাহাকাৰ লগাই এপিডিচিএলে যি প্ৰিপেইড মিটাৰ লগাইছিল সেয়া এতিয়া নোহোৱা হ'ব। নমস্কাৰ, ষ্টুডিঅ'ত মই ফাৰহানা লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যবাসীৰ মাজত হাহাকাৰ লগাই যি এপিডিচিএলে প্ৰিপেইড মিটাৰ লগাইছিল সেয়া এতিয়া নোহোৱা হ'ব। অৰ্থাৎ আগৰ যি পোষ্টপেইড মিটাৰ আছিল সেইটো লৈ এপিডিচিএলে ঘূৰি যাব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। 17 জনৰ বৈঠকত এপিডিচিএলৰ সঞ্চালন মণ্ডলীয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইবাৰৰ পৰা যিসকলে বিদ্যুৎ সংযোগৰ বাবে আবেদন কৰিব তেওঁলোকক আগৰ বিল অহা যি পোষ্টপেইড মিটাৰ আছিল সেয়া লগোৱাৰ সিদ্ধান্ত লৈছে। এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে, যদি আগৰ পোষ্টপেইড মিটাৰে পুনৰ লগায় তেতিয়াহ'লে সাধাৰণ জনতাক লৰালৰিকৈ কিয় হাহাকাৰ লগাইছিল প্ৰিপেইড মিটাৰ সংযোগ কৰাৰ বাবে। সকলোৰে চাগে মনত আছে যে যেতিয়া প্ৰিপেইড মিটাৰ লগোৱা হৈছিল তেতিয়া বহুতে গাঁৱে ভূঞে ৰাইজৰ বহুতো আপত্তি আছিল। বহুতে কৈছিল যে যাৰ ঘৰত টিভি ফ্ৰিজ নাছিল তেওঁলোকৰো ঘৰত বহুগুণে অৰ্থাৎ বৃহৎ আকাৰত বিল পঠোৱা হৈছিল, যাৰ বাবে জনতাই ক্ষোভিত হোৱা দেখা গৈছিল। কিন্তু এতিয়া এপিডিচিএলে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইবাৰৰ পৰা যিসকলে বিদ্যুৎ সংযোগৰ বাবে আবেদন কৰিব তেওঁলোকক আগৰ বিল অহা যি পোষ্টপেইড মিটাৰ আছিল সেয়া লগোৱা হ'ব। অৰ্থাৎ মাহৰ শেষত বা 30 দিনৰ মূৰত ঘৰলৈ বিল আহে আৰু সেই বিল আমি পৰিশোধ কৰিব লাগে। কিন্তু প্ৰিপেইড মিটাৰত প্ৰথমে বিল পৰিশোধ কৰিবলগীয়া হয়, অৰ্থাৎ মোবাইলৰ দৰে ৰিচাৰ্জ কৰিব লাগে য'ত বেলেঞ্চ কিমান আছে দেখাই থাকে। এই প্ৰিপেইড মিটাৰৰ ক্ষেত্ৰত ৰাইজৰ বহুতো গোচৰ আপত্তি থকা দেখা গৈছিল, য'ত তেওঁলোকে কয় বহুগুণে বেছি পইচা খৰচ কৰি থাকিবলগীয়া হৈছে। 17 জনৰ বৈঠকত এপিডিচিএলৰ সঞ্চালন মণ্ডলীয়ে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইবাৰৰ পৰা যিসকলে বিদ্যুৎ সংযোগৰ বাবে আবেদন কৰিব তেওঁলোকৰ আগৰ বিল অহা যি পোষ্টপেইড মিটাৰ আছিল সেয়া লগোৱা হ'ব। তেতিয়াহ'লে প্ৰশ্ন উত্থাপিত হৈছে যে যদি আগৰ পোষ্টপেইড মিটাৰে পুনৰ লগায় তেতিয়াহ'লে সাধাৰণ জনতাক লৰালৰিকৈ কিয় হাহাকাৰ লগাইছিল প্ৰিপেইড মিটাৰ সংযোগ কৰি। প্ৰিপেইড মিটাৰৰ ব্যৱস্থা কৰি চৰকাৰে বা এপিডিচিএলে যে ভুল কৰিছে সেয়া পুনৰ পোষ্টপেইড মিটাৰ সংযোগৰ সিদ্ধান্তই প্ৰকাশ কৰিলে। ডিজিটেল আছাম লাইভৰ সমূহ দৰ্শকক জনাই আছো, ৰাজ্যবাসীৰ মাজত হাহাকাৰ লগাই এপিডিচিএলে যি প্ৰিপেইড মিটাৰ লগাইছিল সেয়া এতিয়া নোহোৱা হ'ব। অৰ্থাৎ আগৰ যি পোষ্টপেইড মিটাৰ আছিল সেইটো লৈ এপিডিচিএলে ঘূৰি যাব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। 17 জনৰ বৈঠকত এপিডিচিএলৰ সঞ্চালন মণ্ডলীয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, এইবাৰৰ পৰা যিসকলে বিদ্যুৎ সংযোগৰ বাবে আবেদন কৰিব তেওঁলোকক আগৰ বিল অহা যি পোষ্টপেইড মিটাৰ আছিল সেয়া লগোৱাৰ সিদ্ধান্ত লৈছে। এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হয় যে যদি আগৰ পোষ্টপেইড মিটাৰে পুনৰ লগায় তেতিয়াহ'লে সাধাৰণ জনতাক লৰালৰিকৈ কিয় হাহাকাৰ লগাইছিল প্ৰিপেইড মিটাৰ সংযোগ কৰি। সকলোৰে চাগে মনত আছে যে যেতিয়া প্ৰিপেইড মিটাৰ লগোৱা হৈছিল তেতিয়া বহুতে গাঁৱে ভূঞে ৰাইজৰ বহুতো আপত্তি আছিল। বহুতে কৈছিল যে যাৰ ঘৰত টিভি ফ্ৰিজ নাছিল তেওঁলোকৰ ঘৰতো বহুগুণে অৰ্থাৎ বৃহৎ আকাৰত বিল পঠোৱা হৈছিল, যাৰ বাবে জনতাই ক্ষোভিত হোৱা দেখা গৈছিল। কিন্তু এতিয়া এপিডিচিএলে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইবাৰৰ পৰা যিসকলে বিদ্যুৎ সংযোগৰ বাবে আবেদন কৰিব তেওঁলোকৰ আগৰ বিল অহা যি পোষ্টপেইড মিটাৰ আছিল সেয়া লগোৱা হ'ব। অৰ্থাৎ মাহৰ শেষত বা 30 দিনৰ মূৰত ঘৰলৈ বিল আহে আৰু সেই বিল আমি পৰিশোধ কৰিব লাগে। কিন্তু প্ৰিপেইড মিটাৰত প্ৰথমে বিল পৰিশোধ কৰিবলগীয়া হয়, অৰ্থাৎ মোবাইলৰ দৰে ৰিচাৰ্জ কৰিব লাগে য'ত বেলেঞ্চ কিমান আছে দেখাই থাকে।